নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তো কি খবৰ আছে আজি এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছে। তো গাইজ প্ৰথমতে দিব ওলাইছোঁ লাখপতি মহিলাসকললৈ। লাখপতি মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে এটা ভাল খবৰ, যিহেতু পঞ্চায়ত নিৰ্বাচনী সভাত যিটো এই কথা যিটো সদৰি কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে যদি জনাইছে যে কৈছে যে অহা জুন মাহতে লাভ কৰিব লাখপতি বাইদেউসকলে 10,000 টকাকৈ, আৰু আপোনালোকক এইবাৰ ফাইনেলি যিটো 10,000 টকা জুন মাহতে আপুনি লাভ কৰিব পাৰিব, আৰু যিটো আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু কিছুদিন পিছতে আপোনালোকে লাভ কৰিব 10,000 টকা। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনাৰ বেংক একাউণ্টটো আপোনালোকে ঠিকে আছে নে আপুনি চাই ল'ব। আপোনাৰ বেংক একাউণ্টত যদি KYC আপোনাৰ বন্ধ হৈ আছে বা আপুনি যদি আপডেট কৰা নাছিলে তেনেহ'লে আপুনি আপডেট কৰি ল'ব আপোনাৰ বেংক একাউণ্টটো। আৰু যিসকলৰ মোবাইল নম্বৰ ঠিকে আছে কোনো প্ৰব্লেম নাই, আপোনালোকৰ যদি MMUA যিখন লিষ্ট ওলাইছিলে আপোনাৰ ভিউ LIC লিষ্ট, যিটো ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট ওলাইছিলে, সেই ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ নামটো আহিছে, আপোনাৰ গ্ৰুপত কেইজন সদস্য আছে, সেই টোটেল মেম্বাৰ কেইটা যদি আপোনাৰ গোটেইখিনি ঠিকে আছে তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। আপুনি নিশ্চিত মনে থাকক, সকলো মহিলালৈ যিটো ভাল খবৰ জনাইছে মুখ্যমন্ত্ৰীয়ে, আপোনালোকে অহা 10 জুনতে আপোনালোকে জুন মাহতে আপোনালোকে লাভ কৰিব মানে 10,000 টকা। তো সকলোৱে আপোনালোকে এটা কামেই কৰক, সকলো মহিলালৈ এইটো এটা আপোনালোকক ক'ব খুজিছোঁ, যদি আপোনালোকে আপোনাৰ KYC কৰা নাই বেংকৰ, KYC কৰি লওক। আৰু আধাৰ আপোনালোকৰ যদি লিংক কৰা নাছিলে তেনেহ'লে আপুনি লিংক কৰাব। লিংক থাকিলেহে আপুনি যিটো এই সুবিধা লাভ কৰিব পাৰিব। আৰু এই আঁচনিৰ 10,000 টকা আপোনালোকক মুখ্যমন্ত্ৰীয়ে দিম বুলি কৈছে, আৰু তাৰপিছত আপোনালোকক যিটো 25,000 টকাকৈ দিম বুলি কৈছে। তো 10,000 টকা যদি আপুনি ভালকৈ ব্যৱহাৰ কৰে নেক্সট আপোনালোকে 25,000 টকা লাভ কৰিব পাৰিব। তো গাইজ নিশ্চয় বুজি পাইছে। আৰু এটা খবৰ দিব বিচাৰিছোঁ, নেক্সট খবৰ যিটো খবৰ হৈছে অৰুণোদয় আঁচনিৰ যিটো এখন নতুন লিষ্ট আহি আছে। তো সেই লিষ্টখনত আপোনাৰ এই পঞ্চায়ত নিৰ্বাচন যিটো শেষ হৈ গৈছে, তো ইয়াৰ পিছত আপুনি কিছুদিন পিছতে এখন লিষ্ট আপোনালোকে চাব পাৰিব। সেই লিষ্টখনত যদি আপোনাৰ নামটো থাকে তেনেহ'লে আপুনি অৰুণোদয় 3 লাভ কৰিব পাৰিব। আৰু যিসকলে অৰুণোদয় 3 বাবে প্ৰশিক্ষণ ডকুমেণ্ট জমা দিছিলে, সেই প্ৰশিক্ষণ ডকুমেণ্ট জমা দিয়া বহুতো মহিলাৰ নাম আহিছে আৰু কিছুমানৰ অহা নাই। আৰু কিছুমানে যিটো নাম কটা গৈছে, মানে পুৰণি হিতাধিকাৰীসকলৰ নাম কটা গৈছে, কিন্তু পুৰণি হিতাধিকাৰীসকলেও লাভ কৰিব এই সুবিধা, যদিহে আপোনাৰ কোনো ভুল হোৱা নাই। আপোনাৰ যদি আধাৰ লগত আপোনাৰ যদি আপোনাৰ মোবাইল নম্বৰ যদি আপডেট নাথাকে, বা আপোনাৰ যদি KYC পেণ্ডিং, বা আপোনাৰ যদি ৰেচন কাৰ্ডৰ লগত যদি আপুনি আধাৰ লিংক কৰা নাছিলে তেনেহ'লে আপুনি সেই বস্তুটো আপডেট কৰি ল'ব। যে বহুতো মহিলাই যিটো ৰেচন কাৰ্ডৰ লগত আধাৰ লিংক নোহোৱাৰ বাবে যিটো অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে, তো আপোনালোকে সেই বস্তুটো আপডেট কৰি ল'ব। চাব আপুনি নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় 3 সুবিধা। আৰু এবাৰ 3 সুবিধা সকলো মহিলাকে দিয়া হ'ব। যিসকল মহিলাই ৰেচন কাৰ্ড লাভ কৰিছিলে, যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছিলে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় 3 সুবিধা। আৰু 3 ফৰ্ম যদি আপুনি পোৱা নাই, কিছুদিন ৱেইট কৰি দিয়ক, আপোনালোকৰ এখন তালিকা আহিব পাৰে, সেই তালিকাখনত আপুনি চাই ল'ব, যদি নামটো থাকে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় 3 সুবিধা। আপোনালোকক যদি জনাব বিচাৰিছোঁ, জুন মাহৰ পৰা হয়তো আপোনালোকে লাভ কৰিব পাৰে অৰুণোদয় 3 সুবিধা, আৰু সকলো মহিলা লাভ কৰিব এই সুবিধা। তো আপোনালোকে আপোনাৰ যিখিনি আপুনি ডকুমেণ্ট দিছিলে, সেই ডকুমেণ্টখিনি আপোনালোকৰ যদি ঠিকে আছে, আপোনাৰ যদি কোনো ভুল হোৱা নাই তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় 3 সুবিধা। আৰু গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ PM কিষাণ আঁচনি। PM কিষাণ আঁচনিৰ বাবে আহিছে এটা ভাল খবৰ, লাখ লাখ কৃষকে লাভ কৰিব এবাৰ 20 নম্বৰ কিস্তি। আপুনি যদি 20 নম্বৰ কিস্তিত ধন লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ আহিছে, যিটো ডাঙৰ আপডেট। তো আপোনালোকে KYC আপডেট কৰিছে নে নাই? আপোনালোকক যদি KYC আপডেট কৰিব কোৱা হৈছে, আপোনাৰ KYC আপুনি কেনেকৈ কৰিব? যদিহে আপুনি KYC কৰিব পৰা নাই, আপুনি আপোনাৰ CSC চেণ্টাৰত যাওক, নতুবা আপুনি মোবাইলতে আপুনি অনলাইন কৰিব পাৰে, নতুবা আপুনি ফিংগাৰপ্ৰিণ্ট এপ আপোনাৰ মোবাইল এপ এটা আছে, সেই এপটো আপুনি ডাউনলোড কৰিও আপুনি আপোনাৰ যিটো ফেচ অথেণ্টিকেশ্যনৰ জৰিয়তে আপুনি KYC কৰিব পাৰে। তো 3টা মাধ্যমত আপোনাক যিটো KYC কৰিবলৈ দিয়া হৈছে, আপুনি CSC চেণ্টাৰত যাব পাৰে, বা আপুনি মোবাইল এপ ডাউনলোড কৰিব পাৰে, বা আপুনি ৱেবছাইটত গৈও আপুনি KYC কৰিব পাৰে। যদিহে আপুনি KYC এতিয়াও কৰা নাই তেনেহ'লে আপুনি KYCৰ কামটো আপুনি সম্পূৰ্ণ কৰি লওক, যদি আপুনি কৰা নাই। কিয়নো KYC আপোনাৰ যদি নহৈ থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি PM কিষাণ আঁচনিৰ ধন লাভ নকৰে। আৰু এইবাৰ যিটো বহুতো কৃষকৰ নাম কাটি দিয়া হৈছে, যিসকল কৃষকৰ এতিয়াও KYC হোৱা নাই, তো তাৰ বাবে আপোনালোকক যিটো কৈছোঁ যে KYC আপুনি সম্পূৰ্ণ কৰক, আৰু PM কিষাণ আঁচনিৰ ধন আপুনি লাভ কৰিব পাৰিব। আৰু PM কিষাণৰ 20 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব আপোনাক জনাব বিচাৰিছোঁ, যিহেতু আপোনাৰ ফেব্ৰুৱাৰী মাহত দিয়া হৈছিলে আপোনাৰ যিটো 19 নম্বৰ কিস্তি, এবাৰ 20 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব? 20 নম্বৰ কিস্তি দিয়া হ'ব যিহেতু আপোনাৰ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুনৰ ভিতৰত আপোনালোকে লাভ কৰিব পাৰিব, যিটো আপোনাৰ PM কিষাণৰ 20 নম্বৰ কিস্তি।
তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু PM কিষাণ আঁচনিৰ ধন আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ KYC লেণ্ড শ্বেডিং আৰু আপোনাৰ আধাৰ টু বেংক একাউণ্ট শ্বেডিং আপুনি সম্পূৰ্ণ কৰিব লাগিব, তেতিয়াহে আপুনি লাভ কৰিব পাৰিব। তো এই তিনিটা কাম যদি আপুনি সম্পূৰ্ণ কৰা নাই তেনেহ'লে আজিয়ে আপুনি CSC চেণ্টাৰত গৈ আপোনাৰ এই কামখিনি আপুনি কৰি লওক, তেতিয়া আপুনি নিশ্চয় লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ ধন। তো গাইজ আৰু এটা নেক্সট খবৰ দিব বিচাৰিছোঁ, যদি চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে আপোনালোকে যিটো চৰকাৰী ঘৰৰ আবেদন চলি আছিলে যিটো হৈ গৈছে আৰু বহুতৰে যিটো নাম আহিছে, আপোনালোকৰ নামটো যদি আপুনি চাব বিচাৰে তেনেহ'লে পঞ্চায়তত আপোনালোকক লিষ্টখন দিয়া হৈছে, সেই লিষ্টখন আপোনালোকে চাই ল'ব। সেই লিষ্টখনত যদি আপোনাৰ নামটো আছে, পঞ্চায়তত যিখন লিষ্ট দিছে সেই লিষ্টখনত নাম থাকিলে আপুনি চৰকাৰী ঘৰত টকা আপুনি যিটো লাভ কৰিব পাৰিব। আৰু সকলো যিহেতু দৰিদ্ৰ পৰিয়াল যিমান আছে, আপোনাৰ যদি ৰেচন কাৰ্ড আপুনি লাভ কৰিছিলে তেনেহ'লে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। আপোনাৰ জিঅ'টেক হৈছেনে নাই, আপোনাৰ জিঅ'টেক যদি হৈ গৈছে তেনেহ'লে এবাৰ যিটো আপুনি চৰকাৰী ঘৰ নাপায় আপুনি আৰু এবছৰ 2 বছৰ হয়তো লাগি যাব পাৰে, তাৰপিছত আপোনালোকে যিটো লাভ কৰিব পাৰে চৰকাৰী ঘৰ। আৰু আপোনাৰ যদি নাম আহিছে তেনেহ'লে আপুনি নিশ্চয় আপোনাৰ ধন আপোনাৰ একাউণ্টত সোমাব, আৰু যদি ধন আপুনি পোৱাও নাই এতিয়ালৈকে তেতিয়াহ'লে আপোনালোকে আপোনাৰ অফিচত গৈ আপোনালোকে যোগাযোগ কৰিব, পঞ্চায়তত গৈ। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'ত আপোনালোকক চাই থকা খবৰ জনালোঁ, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো গাইজ আজিলৈ ইমানে, জয় আই অসম।